ঈশ্বৰে কয় যে যদি আপোনাৰ জীৱনত কিবা লোকচান হৈছে তেন্তে হ'লে সেই লোকচানৰ লাভো আপোনাৰ এদিন হ'ব। যদি আপোনাৰ লগত কোনোবাই ছল প্ৰকট বা প্ৰবঞ্চনা কৰিছে তেন্তে হ'লে ভৱিষ্যতলৈ তাৰ হিচাপো ভগৱানে ল'ব। যদি আপোনাৰ জীৱনত বহুত বেছি দুখ কষ্ট আপুনি সহ্য কৰিব লগা হৈছে, এদিন সেই দুখ কষ্ট আঁতৰি আপোনাৰ জীৱনলৈ সুখৰ পোহৰো আহিব। আজিৰ এই ভিডিঅ'টোত মেষ ৰাশিৰ লোকসকলৰ বাবে বহুত বেছি গুৰুত্বপূৰ্ণ আৰু জানিবলগীয়া কথা আপোনালোকলৈ লৈ আহিছোঁ। যিদৰে আপোনালোকে দেখিবলৈ পাইছে থাম্বনেইলত যে মেষ ৰাশিৰ লোকসকলে জীৱনত কিয় ইমান দুখ সহ্য কৰিব লগা হয়, ইয়াৰ কাৰণসমূহ আপোনাক জনাম। আৰু মেষ ৰাশিৰ লোকসকলে কি ৰাশিৰ লগত নিজৰ বন্ধুত্ব নিজৰ সম্পৰ্ক এৰাই চলিব লাগে, কাৰণ যদি আজি আপুনি এই মানুহখিনিৰ সৈতে সম্পৰ্ক এৰাই নচলে তেন্তে হ'লে আহিবলগীয়া সময়ত আপোনাক সেই মানুহখিনিয়ে প্ৰবঞ্চনা কৰিব, আপোনাক ধোকা দিব। গতিকে সেই মানুহখিনিৰ পৰা আপুনি এতিয়াৰ পৰাই নিজৰ সম্পৰ্ক আঁতৰত কৰিব লাগিব, নিজৰ সম্পৰ্ক ভংগ কৰিব লাগিব, নহ'লে ভৱিষ্যতে আপুনি ইয়াৰ বহুত বেছি লোকচান সহ্য কৰিবলগীয়া হ'ব পাৰে। বিশ্বাসঘাতকতা কৰাৰ সম্ভাৱনা বহুতে বেছি আছে। আৰু আপোনালোকে কোনবোৰ ৰাশিৰ পৰা সাৱধান হৈ থাকিব লাগিব, ইয়াৰ কাৰণ কি, শাস্ত্ৰমতৰ অনুসৰি কি কোৱা হয় আপোনাক এই ৰাশিসমূহৰ বিষয়ে, লগতে সকলোবোৰ বিষয়ে আপুনি এই ভিডিঅ'টোত আলোচনা কৰিম। আৰু লগতে আপুনি এইটো জানিব পাৰিব কোনটো বৰ্ষত বা কোনটো বছৰত মেষ ৰাশিৰ লোকসকলৰ ভাগ্যৰ উদয় হয়, নিজৰ জীৱনত সফলতা বা কেৰিয়াৰত উন্নতি দেখিবলৈ পায়। আজিৰ এই ভিডিঅ'টোত যিখিনি তথ্য আমি আপোনালোকক জনাম সেই তথ্যসমূহ আপোনাৰ জন্মৰ ৰাশি, আপোনাৰ জন্মৰ ৰাশিৰ ওপৰত যি শনিৰ স্থিতি আছে আৰু চন্দ্ৰৰ যি স্থিতি আছে তাৰ ওপৰত আধাৰিত। ভিডিঅ'টো যদি আপুনি শেষলৈকে নাচায় তেন্তে হ'লে আপোনাৰ বিষয়ে আপুনি সকলোবোৰ কথা জানিব নোৱাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাব, এটা লাইক কৰি দিব, লগতে চেনেলটো যদি আপুনি প্ৰথমবাৰ চাইছে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি কাষতে থকা সেই ঘণ্টাৰ নিচিনা সৰু ছবিটো চুই দিবলৈ নাপাহৰিব। লগতে আপোনাৰ ৰাশি মেষ হয়নে নহয় কমেণ্টত জনাই, লগত ওম নমঃ শিৱায় বুলি লিখিবলৈ নাপাহৰিব। যদি আপোনাৰ ঘৰত কোনোবা মেষ ৰাশিৰ মানুহ আছে, আপোনাৰ চিনাকি কোনো মেষ ৰাশিৰ ব্যক্তি আছে, তেওঁলোকলৈও এই ভিডিঅ'টো নিশ্চয়কৈ শ্বেয়াৰ কৰি দিয়ক। ৰাশিচক্ৰৰ সৰ্বপ্ৰথম ৰাশিটোৱে হৈছে মেষ ৰাশি, যাৰ অধিপতি ৰাশি স্বামী হৈছে মংগল গ্ৰহ, যি মংগল গ্ৰহক জ্যোতিষ শাস্ত্ৰত সেনাপতিৰ আখ্যা দিয়া হয়। মেষ ৰাশিক এক অগ্নিবান তত্ত্ব ৰাশি বুলিও আখ্যা দিয়া হয়। মেষ ৰাশি অৰ্থাৎ অগ্নিতত্ত্ব ৰাশি যোনসকল হয় বা যাৰ ৰাশি মেষ, তেওঁলোকৰ মাজত মানুহক নেতৃত্ব দিবৰ পৰা বা লিডাৰশ্বিপ কোৱালিটি বহু গুণ দেখিবলৈ পোৱা যায়। তেওঁলোকৰ মাজত সেই লিডাৰশ্বিপ কোৱালিটি অতি মাত্ৰা থাকে। তেওঁলোকে মানুহবিলাকক পৰিচালনা কৰিব জানে আৰু প্ৰত্যেকজন ব্যক্তিকে যাক তেওঁলোকে পৰিচালনা কৰিব বিচাৰে এটা নিৰ্দিষ্ট দিশত লৈ যাব পাৰে। এওঁলোকে য'তেই যিয়ে কাম নকৰক কিয় নিজকে লিডাৰ বা মুখ্য ব্যক্তি হিচাপে গণ্য কৰি কাম কৰে। এওঁলোকে অশান্তিকৰ বা হুলস্থুলীয়া কোনো ধৰণৰ পৰিস্থিতি বা বিৰক্তিদায়ক আমনিদায়ক পৰিস্থিতি গঢ়ি তোলাটো একেবাৰে পচন্দ নকৰে, শান্ত শিষ্টভাৱে কাম কৰি ভাল পায়। এওঁলোকে স্বতন্ত্ৰ হৈ কাম কৰি ভাল পায়। আৰু যদি কোনোবাই এওঁলোকৰ কামত বাধা বা অশান্তিৰ সৃষ্টি কৰে তেতিয়া এওঁলোকে কেতিয়া নিজৰ চাকৰি সলাব বা নিজৰ কাম এৰি দিব, সেই চাকৰিৰ পৰা ওলাই যাব, সেইটো তেওঁলোকে নিজেও নাজানে। কাৰণ এওঁলোকে যিটো কামত বেলেগৰ দখল বা বেলেগে তেওঁলোকক কণ্ট্ৰল কৰিবলৈ বিচৰা দেখা পায়, সেই কামটোত তেওঁলোকে কেতিয়াও শান্তি লাভ নকৰে। তেওঁলোকে সদায় নিজৰ মতে নিজাববীয়াকৈ কাম কৰি ভাল পায়। মেষ ৰাশিৰ লোকসকল অতিমাত্ৰা ভাল হোৱা দেখিবলৈ পোৱা যায়, কাৰণ মেষ ৰাশিয়ে কেতিয়াও বেলেগৰ অপকাৰ নিবিচাৰে। এওঁলোকে নিজৰ কথাত সদায় অটল থাকে, যিটো কয় সেইটো কৰে। তেওঁলোকে অটল বা অটুট হোৱাৰ লগতে সৎ আৰু বিশ্বাসনীয় প্ৰকৃতিৰ হোৱাও এওঁলোক দেখিবলৈ পোৱা যায়। এওঁলোকক আপোনালোকে সহজে বিশ্বাসো কৰিব পাৰে। এওঁলোকৰ
মংগল গুৰু শক্তিশালী হোৱাৰ বাবে এওঁলোকৰ নেতৃত্ব দিব পৰা যি গুণ অধিক মাত্ৰাত দেখিবলৈ পোৱা যায়। সেইবাবে এওঁলোকে সকলো কামৰ বাবে আগবাঢ়ি যাবলৈ কুণ্ঠাবোধ নকৰে। যিকোনো কাম কৰিবলৈ নিজকে আগুৱাই দিয়ে। এওঁলোকে যিবোৰ কামৰ বিষয়ে নাজানেও সেইবোৰ কাম কৰিবলৈও তেওঁলোক আগবাঢ়ি যায়, কিয়নো এওঁলোকৰ আকাংক্ষা থাকে। কাৰণ এওঁলোকে যেতিয়া কিবা এটা কাম কৰিবলৈ আগবাঢ়ি যায়, যদি মানুহে কয় যে এওঁলোকে সেই কামটো কৰিব নোৱাৰিব বা এওঁলোকৰ বিষয়ে নতুন নতুন কথা যদি মানুহে উলিয়ায়, তেওঁলোকে সেইবোৰ কেতিয়াও সহ্য কৰিব নোৱাৰে। এনেধৰণৰ কথা শুনাটো এওঁলোকে পচন্দ নকৰে। এওঁলোকে পজিটিভ বা যদি আপুনি কয় যে হয় আপুনি এই কামটো কৰিব পাৰিব, তেতিয়া মেষ ৰাশিৰ লোকসকলে সেইটো শুনি ভাল পায়। এওঁলোকৰ মাজত এনে গুণ থাকে যে এওঁলোকে কোনো কাম কৰিবলৈ কেতিয়াও পিছলৈ ঘূৰি নাহে। যদি এবাৰ আগলৈ যায় কামটো কৰিম বুলি, কেতিয়াও পিছ হুহঁকি নাহে। মেষ ৰাশি যিহেতু অগ্নিতপ্ত ৰাশি, এওঁলোকে অতি সোনকালে গৰম অনুভৱ কৰে। এওঁলোকে গৰম কেতিয়াও সহ্য কৰিব নোৱাৰে। এওঁলোক অধিক মাত্ৰাত ঘমা দেখিবলৈ পোৱা যায় আৰু এওঁলোকে ফুৰা চকা কৰি পাহাৰীয়া ঠাইলৈ গৈ ভাল পায়। এওঁলোকৰ বন্ধু সংগ বহুত বেছি বা বহুত কম নহয়, এক মধ্যমা মাত্ৰাত থাকে। আৰু বন্ধু এনেধৰণৰ এওঁলোকে ৰাখে বা এনেকুৱা মানুহৰ সৈতে বন্ধুত্ব কৰে যিয়ে তেওঁলোকক ভাল কথা শিকায় বা যি মানুহৰ লগত থাকি কিবা এটা নতুন কথা তেওঁলোকে শিকিব পাৰে। লগতে মেষ ৰাশিৰ লোকসকল স্বাৱলম্বী প্ৰকৃতিৰ হয়। এওঁলোকৰ মাজত সহন শক্তি অধিক মাত্ৰাত দেখিবলৈ পোৱা যায়। এওঁলোক খেলা দৌৰা এইবোৰ কৰি ভাল পায়। এওঁলোক যদি লাভ ৰিলেশ্যনশ্বিপত অৰ্থাৎ কাৰোবাৰ সৈতে প্ৰেমৰ সম্পৰ্কত থাকে, তেন্তে হ'লে সেই সম্পৰ্কত মাজে মাজে সৰু সৰু সমস্যা, অসুবিধা, কাজিয়া এনেকুৱা ধৰণৰ হোৱা দেখিবলৈ পোৱা যায়। এওঁলোকৰ বহিৰ্মুখী হোৱা দেখিবলৈ পোৱা যায়। এওঁলোকৰ মনত বা হৃদয়ত যি থাকে তেওঁলোকে চিধা চিধিকৈ সেইটো কৈ পেলায়, যাৰ ফলত এওঁলোকৰ কাজিয়া তৰ্ক য'তে ত'তে সোনকালেই সৃষ্টি হয়। গতিকে এওঁলোকে নিজকে নিয়ন্ত্ৰণ কৰাটো উচিত। যদি আপোনাৰ ৰাশি মেষ, তেন্তে হ'লে আপুনি এইটো বিষয়ত নিয়ন্ত্ৰণ নিজৰ ওপৰত কৰিব লাগিব। এওঁলোকে কোনো কামৰ আৰম্ভণি কৰিলে সেই কাম শেষ নোহোৱালৈকে, পৰিপূৰ্ণ নোহোৱালৈকে তেওঁলোকে সেই কামটো এৰি নিদিয়ে। এয়া আছিল মেষ ৰাশিৰ লোকসকলৰ সম্পৰ্কে কিছু ভাল বেয়া গুণৰ কথা। এতিয়া আপোনালোকে জানিব পাৰিব যে কোনটো বছৰত বা কোনটো বয়সত মেষ ৰাশিৰ ব্যক্তিসকলে সফলতা লাভ কৰে। নতুবা এইটো ক'ব পাৰে যে মেষ ৰাশিৰ ব্যক্তিসকলৰ ভাগ্য কোনটো বয়সত উদয় হয়। আৰু আপোনালোকে এই বিষয়ৰ ওপৰত আপোনালোকৰ বাস্তৱ জীৱনত কি সংঘটিত হৈ আছে সেয়া কমেণ্ট কৰি নিশ্চয়কৈ জনাব যে আপোনাৰ সেইটো বয়স যদি চলি আছে আপুনি কেনেকুৱা ধৰণৰ অনুভৱ কৰি আছে। মেষ ৰাশিৰ লোকসকলৰ 26ৰ পৰা 28 বছৰৰ বয়সত ভাগ্য উদয় হ'বলৈ আৰম্ভ হয়। কেৰিয়াৰ, ব্যক্তিগত জীৱনত বহু পৰিৱৰ্তন অহা দেখিবলৈ পোৱা যায়। এই পৰিৱৰ্তন অৰ্থনৈতিক ক্ষেত্ৰতো হ'ব পাৰে, কেৰিয়াৰ চাকৰি লাভ কৰাও হ'ব পাৰে, নতুন কিবা এটা আৰম্ভ কৰাৰ ক্ষেত্ৰতো হ'ব পাৰে, যি 26ৰ পৰা 28 বছৰৰ পিছত আৰু 34 বছৰৰ আগত পৰিপূৰ্ণ হোৱা আপুনি দেখিবলৈ পাব। অৰ্থাৎ 26ৰ পৰা 34 বছৰৰ ভিতৰত আপোনালোকে নিজৰ জীৱনত কিছুমান ডাঙৰ পৰিৱৰ্তন দেখিবলৈ পাব। মেষ ৰাশিৰ লোকসকলে তুলা ৰাশি, মকৰ ৰাশি, বৃষ ৰাশিৰ লোকসকলৰ পৰা দূৰত্ব বজাই ৰাখিব লাগে। কিয়নো যদি আপুনি এওঁলোকৰ লগত সম্পৰ্ক বা কোনো ধৰণৰ প্ৰেমৰ সম্পৰ্কত থাকে আৰু তেওঁলোকক বিশ্বাস কৰি লয়, তেন্তে আপুনি ক'ৰবাত নহয় ক'ৰবাত নিৰাশা হৈ পৰিব বা বিশ্বাসঘাতক হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। মেষ ৰাশিৰ লোকসকলৰ জীৱনত অধিক মাত্ৰাত দুখ এই কাৰণে সৃষ্টি হয় কাৰণ এওঁলোক সময়ে সময়ে অতি আত্মবিশ্বাসী হৈ পৰে আৰু এওঁলোকে অতি শীঘ্ৰেই যিকোনো কামৰ পৰিৱৰ্তন হোৱাটো বিচাৰে। অকণমান সময় কাম কৰি বা খুব কম সময়ৰ ভিতৰত তেওঁলোকে সফলতা বা পৰিৱৰ্তন বিচাৰে। সেইকাৰণে তেওঁলোক দুখী হৈ পৰে। আৰু মেষ ৰাশিৰ লোকসকলে প্ৰয়োজনতকৈ অধিক আনক বিশ্বাসত লয়, যাৰ ফলত পৰৱৰ্তী সময়ত দুখ কষ্ট সহ্য কৰিব লগা হয়।
আৰু আপুনি যিমানেই পইচা নাসাচক কিয়, সঞ্চয় নকৰক কিয়, যিমানেই ইনভেষ্টমেণ্ট নকৰক কিয় আপুনি নভবা নিচিন্তাকৈ সেই যি সাঁচি ৰখা পইচা আছে সেয়া খৰচ কৰি পেলায়। অধিক মাত্ৰাত আপুনি যেতিয়া খৰচ কৰি পেলায় নিজক নিয়ন্ত্ৰণ কৰিব নোৱাৰি, আপুনি যেতিয়াই খৰচ কৰি দিয়ে তাৰ ফলত লোকচানৰ সন্মুখীন আপুনি হ'বলগীয়া হয়। আপুনি সেইটো বিষয়ত নিজক গুৰুত্ব দিব লাগিব। আৰু খৰখেদাকৈ আপুনি ডিচিশ্যন বা নিৰ্ণয় লোৱাৰ বাবে আপোনাৰ পৰৱৰ্তী সময়ত আপোনাৰ ঘৰ পৰিবাৰ, আপোনালোকৰ সম্পৰ্ক, আপোনাৰ কৰ্মস্থানত ক'ৰবাত নহয় ক'ৰবাত সমস্যাৰ সৃষ্টি হয় আৰু আপুনি সমস্যাত ভুগিব লগা হয়। গতিকে মেষ ৰাশি যদি আপোনাৰ হয়, মেষ ৰাশিৰ ব্যক্তিসকলৰ এইবোৰ কথাত কিন্তু গুৰুত্ব দিয়াটো খুবেই বেছি দৰকাৰ। ইয়াৰ পৰৱৰ্তী ভিডিঅ'সমূহত আপোনালোকে ইয়াৰ পাছৰ ৰাশিকেইটাৰ বিষয়ে জানিব পাৰিব। যদি আপোনাৰ ৰাশি মেষ নহয় তেন্তে হ'লে আপুনি ইয়াৰ পিছৰ ভিডিঅ'টো চাবলৈ নাপাহৰিব, কাৰণ বৃষভ ৰাশিৰ বিষয়ে মই লৈ আহিম। পুনৰ লগ হোৱাৰ আশাৰে ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ।